আধুলি শিকি গুটাই গুটাই বহুদিনীয়া সপোন পুৰালে বৰপেটা ৰোডৰ হাফিজুৰ আকন্দে। এখন স্কুটি কিনাৰ দীৰ্ঘদিনীয়া হাবিয়াস আছিল হাফিজুৰৰ আৰু সেই সপোনকে সৰুগত কৰি হাফিজুৰে গোটাইছিল খুচুৰা পইচা। বহুত দিন ধৰি গোটোৱা খুচুৰা পইচাৰে অৱশেষত হাফিজুৰে কিনিলে সপোনৰ স্কুটিখন। এবস্তা খুচুৰা পইচা লৈ বৰপেটা ৰোডৰ এটা শ্বৰুমত উপস্থিত হ'ল হাফিজুৰ। বস্তাৰ পৰা পাছিয়ে খুচুৰা পইচা উলিয়াই হিচাপ কৰিলে হাফিজুৰৰ লগতে শ্বৰুমৰ কৰ্মচাৰীয়ে। ৩ ঘণ্টা ধৰি কৰা হিচাপত ওলাল ২২,০০০ টকা। সেই ২২,০০০ টকা ডাউন পেমেণ্ট দি অৱশেষত এখন স্কুটিৰ গৰাকী হ'ল গোৱৰ্ধনাৰ হাফিজুৰ আকন্দ। মোৰ বহুত দিনৰ এটা সপোন আছিল যে মই এটা বাইক ল'ম বুলি। মানে সেনেকে দোকানৰ পৰা একেলগে ২২,০০০ টকা ওলাই দিয়াটো মানে অলপ কষ্ট হয়। সেইকাৰণে মই ভাবছোঁ যে খুচৰাখিনি জমা কৰি এটা সময়ত মানে মই এটা বাইক ল'ম বুলি আশা কৰি মানে খুচৰাখিনি জমা কৰিছিলোঁ। আৰু সেই বস্তুৰে খুচৰাখিনি অলপ গণি চালোঁ, মোটামুটি ২২,০০০ টকা হৈছে। সেইটো দিয়ে মই ফাইনেন্সৰ মাথা মাৰি এটা বাইকটো স্কুটি এটা ওলাই ল'লোঁ। ফোনটো এতিয়া পূৰণ হৈছে মোৰ। মোটামুটি ধৰকচোন প্ৰায় বছৰে লাগিছে। আমাৰ ষ্টাফ যিমানজন আছোঁ গোটেইবিলাকে কাউণ্টিং কৰিছোঁ। ১ টকাৰ পৰা ১০ টকালৈকে তেখেতৰ মানে কইনছ আছিলে। তো ভাল লাগিছে, বহুত ভাল লাগিছে। তেখেতৰ পৰা আমিও শিকিব পাৰিলোঁ যে তেনেকুৱা বস্তু এটা ল'ব পাৰি আৰু কইনছৰ পৰা কইনছ জমা কৰি পেলাই বহুত ভাল লাগিছে। গুৱাহাটীত মিছন সাক্ষাৰ অভিযান। মহানগৰীৰ জিএছ ৰোডত পৰিবহণ বিভাগৰ এই অভিযান বৰ্তমানলৈকে ২০ কোটি টকাৰ ৰাজহ সংগ্ৰহ। মাৰ্চ মাহলৈ ১০০ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য। ১ মাৰ্চৰ পৰা আৰম্ভ হ'ব মিছন অল ক্লিয়াৰ। অল ক্লিয়াৰ আৰম্ভ হ'লে বকেয়া নিদিয়া বাহন হ'ব জব্দ। ১৫৮খন চিটি বাছে এতিয়াও দিয়া নাই বকেয়া। অকল চিটি বাছৰ ১২০ লক্ষ বকেয়া বাকী আছে। মাৰ্চ মাহত অধিক তৎপৰ হ'ব জিলা পৰিবহণ বিভাগ। আমি দেখুৱাইছোঁ এই মুহূৰ্তত সেই দৃশ্য। গুৱাহাটীত মিছন সাক্ষাৰ অভিযান আৰম্ভ কৰিছে পৰিবহণ বিভাগে। মহানগৰীৰ জিএছ ৰোডত পৰিবহণ বিভাগৰ এই সাক্ষাৰ অভিযান বৰ্তমানলৈ ২০ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছে। মাৰ্চ মাহলৈ ১০০ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য লোৱা হৈছে। ১ মাৰ্চৰ পৰা আৰম্ভ হ'ব মিছন অল ক্লিয়াৰ আৰু মিছন অল ক্লিয়াৰ আৰম্ভ হ'লে বকেয়া নিদিয়া বাহন জব্দ কৰা হ'ব। ১৫৮খন চিটি বাছে এতিয়াও দিয়া নাই বকেয়া। অকল চিটি বাছৰ ১২০ লক্ষ বকেয়া বাকী আছে। মাৰ্চ মাহত অধিক তৎপৰ তথা কঠোৰ হ'ব জিলা পৰিবহণ বিভাগ। এনেকুৱা ধৰণৰ যথেষ্ট সংখ্যক যান বাহনৰ গৰাকীয়ে এতিয়াও যান বাহনৰ নথি পত্ৰৰ লগতে যান বাহনৰ কৰ পৰিশোধ কৰা নাই। এইটো বৰ পৰিতাপৰ কথা। আমি সঁচাকৈ খুব দুখ পাইছোঁ। আজি এতিয়াও যান বাহনৰ যথেষ্ট সংখ্যক আজি বিলাসী বাহনৰ গৰাকীয়ে হওক বা অন্যান্য বাহনেই হওক, বাণিজ্যিক বাহনেই হওক বা অন্যান্য কোম্পানী কিছুমানৰ বাহনেই হওক, তেওঁলোকে এতিয়াও যান বাহনৰ যিটো কৰটোৰ লগতে যান বাহনৰ নথি পত্ৰ এতিয়াও তেওঁলোকে আপডেট কৰা নাই। এই কথাটোৱে আমি চাইছোঁ যে সেয়েহে আমি আপোনালোকৰ আগতে এটা কথা জনাইছিলোঁ যে আমি অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা আমি সাক্ষাৰ শব্দৰে ৰাইজক সজাগ আৰু সতৰ্ক কৰি দিছিলোঁ যে আৰু ইয়াৰ জৰিয়তে আপোনালোকে যান বাহনৰ নথি পত্ৰৰ লগতে যান বাহনৰ যিটো বাকেয়া কৰ পৰিশোধ কৰক। এতিয়া আমি ১ মাৰ্চৰ পৰা সকলো পক্ষকে আমি যান বাহনৰ গৰাকীসকলক কঠোৰ সঁজুলি প্ৰদান কৰিছোঁ। অল ক্লিয়াৰ অপাৰেশ্যন আৰম্ভ হ'ব। অৰ্থাৎ অল ক্লিয়াৰ অপাৰেশ্যন মানে মই জনাব বিচাৰিছোঁ যে যিসকল যান বাহনৰ গৰাকী এতিয়াও যান বাহনৰ কৰ পৰিশোধ কৰা নাই, তেওঁলোকৰ নথি পত্ৰ তেওঁলোকে নৱীকৰণ কৰা নাই, তেওঁলোকৰ ম্যাদ উকলি গৈ গৈছে, সেইখিনি তেওঁলোকে ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত ঠিক কৰি লওক। আৰু ১ মাৰ্চৰ পৰা আমি চাম যিবিলাক যান বাহনৰ গৰাকী নথি পত্ৰ ঠিক আছে আৰু যান বাহনৰ কৰটো সঠিকমতে পৰিশোধ কৰা আছে, তেনেকুৱা বাহনেহে কিন্তু পথত চলাচল কৰিব লাগিব। ২৪ ঘণ্টাত ৰাজ্যত আৰক্ষীৰ ২টা এনকাউণ্টাৰ। মৰাণত গুলীবিদ্ধ ডকাইত অৰুণ কুৰ্মী ওৰফে ভুটকো। হাইলাকান্দিত আৰক্ষীৰ গুলীত আহত ড্ৰাগছ পেডলাৰ ছেলিম উদ্দিন লস্কৰ। ২৪ ঘণ্টাত ৰাজ্যত ২টা এনকাউণ্টাৰ। মৰাণত গুলীবিদ্ধ ডকাইত, হাইলাকান্দিত ড্ৰাগছ পেডলাৰ। প্ৰথমটো ঘটনা মৰাণৰ। দীৰ্ঘদিনে পলাই থকা অৰুণ কুৰ্মী ওৰফে ভুটকো কাছমাৰী ঘৰলৈ অহাৰ খবৰ পোৱা মাত্ৰকে অভিযান চলালে মৰাণ আৰক্ষীয়ে। আৰক্ষী অহাৰ উমান পাই এখন চাহ বাগিচাৰ মাজত আত্মগোপন কৰা ভুটকোৱে পিষ্টল টোৱালে মৰাণ আৰক্ষীলৈ। লগে লগে গুলীয়ে প্ৰত্যুত্তৰ দিলে আৰক্ষীয়ে। ২ জাই গুলীয়ে ভেদ কৰি গ'ল অৰুণ কুৰ্মী ওৰফে ভুটকোৰ ভৰি।
ভোটকো গুলীবিদ্ধ হোৱাৰ পিছত আৰক্ষীয়ে জব্দ কৰিলে এটা ৰিভলভাৰ, এটা .22 পিষ্টল সহ 2 সক্ৰিয় গুলী। আমি তেখেতৰ খবৰ পোৱা মতে তেখেতৰ হাতত তেখেতে অস্ত্ৰ লৈ ঘূৰি ফুৰা এটা খবৰ আমাৰ আছিলেই। ওচৰ চুবুৰীয়া মানুহকো তেওঁ ইতিমধ্যে বন্দুক লৈ আগৰ পৰা বহুবাৰ ডৰাইছে। আজি তেনেকুৱা এটা খবৰ আছিল যে তেওঁ ঘৰতে আহিছে। গ'লে অহা সময়ত আমাৰ তেনেকুৱা আমি সেই খবৰ পাই তেওঁক চাৰ্চ কৰিবলৈ গ'লোঁ আৰু তেখেতে ওচৰতে থকা বাগানত আশ্ৰয় ল'লে আৰু আশ্ৰয় লৈ আমাৰ যেতিয়া চাৰ্চ পাৰ্টি গ'ল তেখেতে আমি জানোৱে তেখেতৰ আৰ্মছ সজ্জিত হৈ আছে, গতিকে আমাৰ পাৰ্টিও আমি সুসজ্জিত হৈয়ে গৈছিলোঁ আৰু তেখেতে আমাক এটেক কৰিবৰ কাৰণে প্ৰচেষ্টা চলায় আৰু ঘৰলৈ যেতিয়া প্ৰচেষ্টা চলায় তেতিয়া আমি তেওঁক ৰখাবৰ কাৰণে বা তেওঁক এই কামত বিৰত কৰিবৰ কাৰণে গুলী চলাব লগা হয়। 2 ৰাউণ্ড গুলী চলাই আৰম্ভ পৰা তেখেতৰ ভৰিত গুলী লাগিছে আৰু তেখেতক যেতিয়া আমি কায়াত্ব কৰোঁ, কায়াত্ব কৰাৰ পাছত তেখেতৰ ঘৰ চাৰ্চ কৰোঁতে আমি এই .22 এই পিষ্টলটো পাওঁ। গাড়ী বাইক চুৰি কৰাৰ লগতে দীৰ্ঘদিন ধৰি ডকাইতিৰে বৃহত্তৰ মৰাণ, খোৱাং, বাহমৰা, ডিমৌ অঞ্চলত ট্ৰাকৰ সৃষ্টি কৰিছিল ভোটকোৱে। ভোটকোৰ বিৰুদ্ধে মৰাণত 6টা, ডিমৌত 3টা আৰু মৰাণহাট থানাত ৰুজু হৈ আছে এটা গোচৰ। এনকাউণ্টাৰে তেনে এক কুখ্যাত ডকাইতক জালত পেলাই উৎফুল্লিত মৰাণ আৰক্ষী। বহুত দিনৰ পৰা আমি এই অৰুণ কুৰ্মী বা বিকাশ কুৰ্মী, তেওঁক ভোটকো বুলিও কয়, তেখেতক বিচাৰ কৰা হৈছিলে। তেখেতৰ এগেইনষ্টে মৰাণ আমাৰ এই থানাতে 6টা কেছ, ডিমৌত 3টা কেছ আৰু মৰাণহাট থানাত আমি জনাত এটা কেছ। তাৰ বাদেও হয়তো শিৱসাগৰত আৰু ক'ৰবাত কেছ থাকিব পাৰে বা ডিব্ৰুগড়তো থাকিব পাৰে, যিখিনি হয়তো তেওঁ ভুল ভাবি নাজানে। বিগত অঞ্চলত মৰাণ অঞ্চলৰ পৰা প্ৰায় 8-9খনমান বাইক ইয়াৰ পৰা তেওঁলোকে নাগালেণ্ডলৈ আৰু অৰুণাচললৈ পঠাইছে বুলি গম পাওঁ। সম্প্ৰতি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত চিকিৎসাধীন হৈ আছে অৰুণ কুৰ্মী ওৰফে ভোটকো। বিপৰীতে হাইলাকান্দিত গুলীবিদ্ধ হোৱা চেলিমুদ্দিন লস্কৰ চিকিৎসাধীন হৈ আছে শিলচৰ মেডিকেল কলেজ আৰু হাস্পতালত। ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ যোৱা বাটত আৰক্ষীৰ বন্দুক কাঢ়ি পলোৱাৰ চেষ্টা কৰোঁতে এনকাউণ্টাৰৰ বলি হ'ল চেলিম। অপৰাধ আৰু অপৰাধীক মষিমূৰ কৰা মিছনত নমা অসম আৰক্ষীয়ে এইদৰে সংঘটিত কৰিছে এটাৰ পিছত আনটো এনকাউণ্টাৰ। মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ সহযোগত হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তীৰ ৰিপৰ্ট, নিউজ 7 অসম নৰ্থ ইষ্ট। চিটি 18ত পুনৰ সময় বাণিজ্যিক বিৰতিৰ। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। উত্তৰ প্ৰদেশ বিধানসভাৰ আজি ৪ৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যখনৰ 9খন জিলাৰ 59টা সমষ্টিত ভোটগ্ৰহণ হৈছে। আজি পুৱা 7 বজাৰ পৰা আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে সন্ধিয়া 6 বজাত অন্ত পৰিব ভোটগ্ৰহণ। আজিৰ ভোটগ্ৰহণত 59টা সমষ্টিত 624 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব। আজি ৰায়বেৰেলী, পিলভি, লখিমপুৰ, খেৰী, সীতাপুৰ, হৰদৈ, লক্ষ্ণৌ, উন্নাও, ফতেহপুৰ আৰু বাদ্ৰা জিলাত হৈছে ভোটগ্ৰহণ। লক্ষ্ণৌত বিএছপিৰ মুৰব্বী মায়াৱতীয়ে সাব্যস্ত কৰে ভোটাধিকাৰ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু শেহতীয়া খবৰ অনুসৰি 3 বজা পৰ্যন্ত 50% ভোটদান সম্পন্ন হৈছে। देखिए, लोकतंत्र का महापर्व है। हम सब पूरे देशवासियों, खासकर उत्तर प्रदेश की 24 करोड़ जनता देश को एक भारत श्रेष्ठ भारत की तरफ बढ़ाने के लिए, लोकतंत्र को मजबूत करने के लिए हम वोट डालने जाते हैं। इससे हमारा लोकतंत्र मजबूत होता है। हम और जो हमारी विकास और विश्वास वो और बढ़ता है। तो इसलिए हमने विश्वास और विकास और खासकर जो सुशासन आदरणीय योगी जी के नेतृत्व में उत्तर प्रदेश में गांव गरीब संपन्न हो रहा है, महिलाएं सुरक्षित हैं, व्यापारी सुरक्षित है, संपन्न हो रहा है, नौजवान जिनको लाखों की तादाद में नौकरियां मिली हैं, जिनको रोजगार मिल रहा है। आज उत्तर प्रदेश में अपराध मुक्त हुआ है। उत्तर प्रदेश आज यहाँ पर जिस तरह का माहौल आदरणीय योगी जी के नेतृत्व में बना है, उसकी प्रशंसा पूरे देश के कोने कोने में हो रही है, विदेशों में हो रही है। इसलिए उसको और मजबूती देने के लिए आज उत्तर प्रदेश की 24 करोड़ जनता निकलकर पूरी तरीके से विश्वास का वोट कर रही है। 100 से ऊपर 350 के आसपास सीटें हम लोगों को मिलने वाली हैं और ये उत्साह लगातार, मैं नोएडा से लेकर लखनऊ तक मैं जो सड़क पर लोगों का देख रहा हूँ, स्वतः लोग आ रहे हैं।
और डेवलपमेंट के जो काम किए हैं, अपनी पहचान, अपनी संस्कृति, अपनी परंपरा को बचाने के लिए, बढ़ाने के लिए जो काम किए हैं, इन सब चीज़ों को मुझे लगता है कि जनता ने स्वीकारा है और यही कारण है कि भाजपा को लगातार जनता का विश्वास भी हासिल है। और आमार নিউজ 18 সাংবাদিক আশিস হাৰ্ডিৰ সৈতে আছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। আমি আগবঢ়াইছো সাক্ষাৎকাৰ। अभी हमारे साथ हैं देश के रक्षा मंत्री राजनाथ सिंह। सर, ये महत्वपूर्ण फेज का चुनाव है आपके संसदीय क्षेत्र में, क्या कहेंगे? यानी संसदीय क्षेत्र क्या, मैंने पूरे उत्तर प्रदेश में भारतीय जनता पार्टी को बहुत शानदार कामयाबी हासिल होगी और आश्वस्त हूँ कमोबेश उतनी ही कामयाबी हासिल होगी जितनी कि 2017 के विधानसभा चुनाव में भारतीय जनता पार्टी को हासिल हुई थी। आप लगातार देख रहे हैं कि तूफानी चुनावी दौरा कर रहे हैं, ये चौथे फेज का चुनाव है। आप कह सकते हैं कि अब बीजेपी बहुमत के आंकड़े की तरफ बढ़ रही है? बहुमत के आंकड़े क्या, पाएंगे उतना ही जितने कि 2017 के विधानसभा के चुनाव में मिला था। उससे कम होने की गुंजाइश नहीं है। हो सकता है कि 2, 4, 10 अधिक ही हो जाए, क्योंकि जनता ने देखा है कि एक सुशासन देने वाली सरकार, विकास करने वाली कोई सरकार है तो उत्तर प्रदेश में भारतीय जनता पार्टी की सरकार है। और केवल उत्तर प्रदेश ही नहीं, देश में गुड गवर्नेंस और साथ ही साथ डेवलपमेंट के मामले में यदि कोई अव्वल पार्टी है तो भारतीय जनता पार्टी है। ये सभी मानते हैं। मैं समझता हूं पॉलिटिकल एनालिस्ट भी मानते हैं, केवल जनता ही नहीं बल्कि राजनीतिक विश्लेषक भी मानते हैं। सर, उत्तर प्रदेश को आप बहुत बेहतर तरीके से जानते हैं। आपको लगता है कि कौन सी पार्टी आपको चुनौती दे रही है इस बार के चुनाव में? सभी लड़ रहे हैं। बहुजन समाज पार्टी भी लड़ रही है, कांग्रेस भी लड़ रही है, समाजवादी पार्टी भी लड़ रही है, सब लड़ रहे हैं। किससे ज्यादा चुनौती है इस बार? यानी जो लड़ रहे हैं वो चुनौती की हमको नहीं नजर आता कि किसके साथ क्या चुनौती है। बस मुझे लगता है कि सब लड़ रहे हैं। सर, पूर्वांचल में अब वोटिंग होगा। आपको लगता है कि पूर्वांचल, चूंकि पिछले चुनाव में भी पूर्वांचल में एक तरह से क्लीन स्वीप था, इस बार भी आप लोग बढ़त बनाएंगे वहां से? हाँ, स्वीप करेंगे, आप स्वस्थ हूं। आखिरी सवाल सर, इसका मतलब 10 तारीख को बीजेपी पूर्ण बहुमत के साथ सत्ता में आ रही है? हाँ बिल्कुल, इसमें कहीं दो मत नहीं है। कहीं इतनी वेव न चल जाए, 2/3 मेजॉरिटी भारतीय जनता पार्टी को हासिल हो जाए उत्तर प्रदेश में, इस पॉसिबिलिटी को भी मैं रूल आउट नहीं करता। ৰাষ্ট্ৰপতিৰ আগমনৰ পূৰ্বে 9 কইনাৰ ৰূপ লৈছে গুৱাহাটী মহানগৰে। চকচকীয়া হৈ উঠিছে মহানগৰীৰ ৰাজপথ। সৌন্দৰ্যবৰ্ধনত দিনে নিশাই ব্যস্ত হৈছে শ্ৰমিকসকল। ৰাষ্ট্ৰপতিৰ আগমনক লৈ পূৰ্ণ ব্যস্ততা গুৱাহাটী মহানগৰীত। নৰূপ দিয়াৰ চেষ্টা গুৱাহাটী মহানগৰী। সোণ তেলেৰে আটক ধুনীয়া গুৱাহাটীৰ ৰাজপথ। শুকুৰবাৰে 3দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু ভাগ ল'ব গুৱাহাটীৰ কেইবাটাও কাৰ্যসূচী। তাৰে বাবে গুৱাহাটী মহানগৰীক এক নতুন ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে। দীৰ্ঘদিনৰ বিৰতিৰ মূৰত অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। 3দিনীয়া ভ্ৰমণসূচীৰে আহিবলগীয়া ৰাষ্ট্ৰপতিক লৈ ব্যাপক ব্যস্ততা ৰাজ্য চৰকাৰৰ। ৰাষ্ট্ৰপতি ভ্ৰমণৰ বাবে গুৱাহাটী, তেজপুৰ আৰু কাজিৰঙাৰ বিভিন্ন স্থান পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰী, মন্ত্ৰীৰ লগতে শীৰ্ষ বিষয়ববীয়াসকলে। শুকুৰবাৰে পুৱাই উপস্থিত হৈ দৰ্শন কৰিব শক্তিপীঠ কামাখ্যা মন্দিৰ আৰু তাৰ পিছত কলাক্ষেত্ৰত সন্ধিয়াৰ ভাগত শুভাৰম্ভণি কৰিব লাচিত বৰফুকনৰ 400 সংখ্যক জয়ন্তীৰ। ৰাষ্ট্ৰপতিৰ গুৱাহাটী আগমনৰ বাবে 9 কইনাৰ ৰূপ দিয়া হৈছে গুৱাহাটী মহানগৰখনক। ৰাজপথৰ লগতে ৰেলিং আৰু ডিভাইডাৰত চূণ ৰং সানি নতুন ৰূপ দিয়া হৈছে মহানগৰীখনক। মঙলবাৰৰ পৰা দিনে নিশাই কাম কৰিছে 300ৰো অধিক শ্ৰমিকে। বৃহস্পতিবাৰৰ দুপৰীয়াৰ ভাগলৈ কাম শেষ কৰাৰ লক্ষ্য হাতত লৈছে নিয়োজিত শ্ৰমিকসকলে। यहाँ पे सफाइयाँ हुई है और रात को भी लोग लगे हुए थे, सफाइयाँ करवाई है, पेंट वगैरह हो रहा है, बहुत ही अच्छे तरीके से पूरा क्लियर हो रहा है। और अभी ये सुबह 8-9 बजे तक आ जाते हैं लोग और 2 तरीके की लेबर लग के, और अभी रात को भी ये वाला काम चलेगा। ये इस रोड में भी हो रहा है आपका, ये उल्लूबारी की तरफ भी हो रहा है, ब्रिज के उस पार भी हो रहा है,
आपके डिगली पुखरी की तरफ भी हो रहा है, वहाँ पे भी अगर आप जाएंगे तो वहाँ पे भी हो रहा है ये सब। ৰাষ্ট্ৰপতিৰ আগমনৰ বাবে সমগ্ৰ GS ৰোডত লগোৱা হৈছে জাতীয় পতাকাৰ লগতে আন বিভিন্ন ৰঙৰ পতাকা। তাৰোপৰি চাফ চিকুণ কৰা হৈছে ৰাজভৱনলৈ যোৱা পথসমূহ। ৰাষ্ট্ৰপতি গুৱাহাটীলৈ অহাৰ দিনা সলনি হ'ব গুৱাহাটীত যান বাহন চলাচলৰ পথ। ইফালে ৰাষ্ট্ৰপতিৰ আগমনৰ বাবে 25 গৰাকী বিষয়াক সাধাৰণ প্ৰশাসন বিভাগত সংলগ্ন কৰা হৈছে। ইয়াৰে 23 গৰাকী ACS আৰু 2 গৰাকী ALRS। কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড।